নমস্কাৰ সকলোকে আমাৰ হৰু হৰা পিকনিকলে আপোনালোকক স্বাগতম জনাইছো। প্ৰায় 2 বছৰৰ পিছত আমি মানে আমাৰ গাৰ্লছ গেং একেলগে ফুৰিবলৈ ওলালো জিয়াধলমুখ বুলি। আৰু ৰাস্তাৰ ভিউবোৰ ইমানে ধুনিয়া, এই কৃষ্ণচূড়া জোপা চাওকচোন ইমান ধুনিয়া লাগিছে। কিন্তু ভবা নাছিলো যে আমাৰ ডেষ্টিনেশ্যন পাবলৈ হলে এখন পুখুৰী পাৰ কৰিব লাগিব। আৰু উপায়হীন হৈ আমাৰ বাহন ৰখাই হাতত চেন্ডেলজোৰ লৈ কেনেবাকৈ পাৰ হলো। আৰু এয়া আজিকালিৰ নিয়ম, পেট পূজাৰ আগত ভিডিঅ' কৰা, ফটো তোলা। আৰু আমি ইমানেই এক্সাইটেড, লিষ্ট বনাই লৈ যোৱাৰ পাছতো গ্লাছ আৰু ডিছ কিনিব পাহৰিলো। সেইবাবে আমাৰ গেঙৰ সাহসী ছোৱালী দুইজনীয়ে ওচৰৰ পৰা মানে ডিছ খুজি আনিছিল। পেট পূজাটো হ'ল, কিন্তু ইমান ধুনীয়া ঠাইত আহি ফটো ভিডিঅ' নকৰাকৈ থাকিব পাৰিনে? একদমেই নোৱাৰি, আজিকালি এইবোৰে মেন। আৰু সেইবাবে ময়ো চান্সতে কৰিয়ে ললো। পিছে পোষ্ট দিব নজনা দেখি আমাৰ দেহা কলিজা কেইজনীয়ে শিকায়ো দিছে, ঘূৰি দে ভিডিঅ' কৰি দিওঁ। আৰু এয়া আছিল আমাৰ আজি সৰু সুৰা পিকনিক। কেনে পালে চাই আমাক জনাব।